বন্ধুসকল কি খবৰ? এতিয়া ৰাতি বাজিছে 2টা। এতিয়া মই আছোঁ বৰ্তমান হায়াত হস্পিটেল গুৱাহাটী। মোৰ আচলতে ফাদাৰ ইন ল কাৰ্ডিঅ'ৰ প্ৰব্লেম হৈছে, হাৰ্টৰ প্ৰব্লেম হৈছে। পেচেণ্টটো বহুত চিৰিয়াছ। আমি নলবাৰী বৰুৱা নাৰ্ছিং হোমত দেখালোঁ। তাৰে ইমাৰ্জেঞ্চি ডক্টৰে মানে ভালকৈ চাইছে আৰু চাই পেলাই গুৱাহাটী আহিব পৰা কৰি দিছে আৰু তেখেতসকলে। বহুত বহুত ধন্যবাদ। আমি যেনেকুৱা অৱস্থা হৈছে ভাবিলোঁ আৰু কি ক'ম আৰু নাই যেন পাইছিলোঁ। গতিকে বহুত ধন্যবাদ। আহকচোন ভিডিঅ'টো আপোনালোক শেষলৈ চাই থাকক। আমি এম্বুলেঞ্চত আহিলোঁ। বৰুৱা নাৰ্ছিং হোমৰে এম্বুলেঞ্চ হয়। মানে একচুৱেলি অক্সিজেনটো হাৰ্টৰ প্ৰব্লেম যিহেতু পেচেণ্টক অক্সিজেন লাগিব, গতিকে এম্বুলেঞ্চত অহাটো খুবেই প্ৰয়োজন। তেখেতসকলে বহুত হেল্প কৰিলে। বন্ধুসকল গোটাই ভিডিঅ'টো মই উঠাব পৰা নাই, কাৰণ সেইখিনি সময়ত বহুত ইমাৰ্জেঞ্চিত আছিলোঁ মই, মানে দৌৰা লাগি আছিলে। গোটেই ভিডিঅ' কৰাটো দূৰৰে কথা, সেইখিনি সময়ত মানে কি ক'ম আৰু গাড়ীত আহোঁতে বাৰু মই ভিডিঅ'টো কৰিছোঁ বাৰু, এইটো কথা নাই। পিছত মানে ইমান চিৰিয়াছ হৈ গ'ল। পিছত আমি ডক্টৰক দেখালোঁ। এইখন হৈছে হায়াত হস্পিটেল। ডক্টৰক পূৰা দেখালোঁ। কিন্তু এটা বস্তু ভাল লাগিছে ইয়াতে মানে কোনো টেনশ্যন নাই। আমি পেচেণ্টজন অহাৰ লগে লগে একদম ইহঁতৰ কাম কৰিছে। ইমাৰ্জেঞ্চি ৰুমত গৈছে, ইমাৰ্জেঞ্চি ডক্টৰ আছে, ডক্টৰে চাইছে, এভৰিথিং বস্তু চাই কেনে মানে একচুৱেলি ফাদাৰৰ হাৰ্ট এটেক পাইছে, হাৰ্ট ব্লক পাইছে। তাৰপিছত ডক্টৰে ক'লে যে আপোনালোকে কালিলৈকে, মানে ৰাতিৰ ঘটনা, ৰাতি যিহেতু আহিছোঁ আমি, কৈছে যে কালিলৈকে আপোনালোকে এনজিঅ'গ্ৰাফি কৰিব লাগিব। আমি ক'লোঁ ঠিক আছে, আপোনালোকৰ হিচাপত আপোনালোকে কৰক। পিছত মানে পিছদিনাখন আহি কাৰ্ডিঅ'লজিষ্টে চাই এনজিঅ'গ্ৰাফিটো কৰিলে। মানে ইয়াতে কোনো অসুবিধা নাই, মানে এটেণ্ডেঞ্চৰ কোনো মানে প্ৰব্লেম নাই। সিহঁতৰ কাম সিহঁতে কৰে, নিজে কৰে, এভৰিথিং বস্তুবিলাক সিহঁতে কৰে। কেৱল আমাক মাতি দিয়ে, চাইন কৰিবৰ কাৰণে মাতি দিয়ে, বা কিবা সুধিব লগা হ'লে মাতে, বেলেগ মানে প্ৰব্লেম একো নাই। তেখেতক লগে লগে আইচিউত চিফ্ট কৰিছে, লগে লগে আইচিউতে চিফ্ট কৰিছে। তাৰপিছত পিছদিনাখন যেতিয়া এনজিঅ'গ্ৰাফি কৰিলোঁ, কৰাৰ পিছত মানে তেখেতৰ 95% মানে হাৰ্ট ব্লক পালে। দুটা জেগাত ব্লক পালে। তেখেতসকলে ক'লে যে আমাক মাতি নিকে নকয় যে 2 জেগাত যিহেতু ব্লক পাইছে, এইটো মানে চাৰ্জাৰী কৰিব লাগিব। তেতিয়া আমিও ক'লোঁ বাৰু ঠিক আছে বাৰু, যিটো ভাল হয় আপোনালোকে কৰক। মানে একচুৱেলি কি হস্পিটেলত যদিও কষ্টলি হয়, খুব ভাল হয়। মানে ট্ৰিটমেণ্টবিলাক মানে একদম বহুত ধুনীয়া, মানে ৰেছপন্স বহুত ধুনীয়া চবৰে, নাৰ্ছ হওক বা কিবা হওক, ট্ৰিটমেণ্টটো খুবেই ভাল। মানে ৰেছপন্সিবিলিটিটো বহুত ভাল, মানে ব্যৱহাৰ পাতিৰ পৰা একদম ভাল হয়। গতিকে আমি যেতিয়া বাইপাছ চাৰ্জাৰীটো কৰিলোঁ, বাইপাছ চাৰ্জাৰীটো কৰাৰ পিছত এতিয়া বৰ্তমান আইচিউত আছে। আহকচোন আমি আইচিউটো দেখাওঁ বাৰু, বাহিৰৰ পৰা, ভিতৰৰ পৰা দেখাব নোৱাৰিলোঁ। এতিয়া আইচিউলৈ আহিছোঁ। একচুৱেলি 6 নম্বৰ ফ্ল'ৰ, ভিতৰত যাব নিদিয়ে, এজনকে যাব দিয়ে, আৰু তাতে আৰু কেমেৰাটো এলাউ নকৰে। চ' এতিয়া বিপদমুক্ত। তোমালোকে দোৱা আশীৰ্বাদ কৰিব যাতে সোনকালে আৰোগ্য হয়, সোনকালে ভাল পায়। আজিলৈ ভিডিঅ'টো ইমানে। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।